পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুকলি কৰা হ'ল হাতী সাফাৰীৰ লগতে জীপ সাফাৰী। আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য তথা প্ৰধান বনাঞ্চল কাজিৰঙা বনাঞ্চল। কাজিৰঙা বনাঞ্চলৰ মূল প্ৰৱেশ দুৱাৰত মাংগলিক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। অনুষ্ঠানত গোলাঘাট জিলাৰ আয়ুক্ত, গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কাজিৰঙাৰ সঞ্চালক সোণালী ঘোষো উপস্থিত থাকে। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বাট-পথ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাত আজিৰে পৰা কাজিৰঙা বনাঞ্চলত মুকলি কৰা হ'ল হাতী সাফাৰীৰ লগতে জীপ সাফাৰী। 2025-26 পৰ্যটন বৰ্ষৰ প্ৰথম দিনাই কাজিৰঙা বনাঞ্চলত পৰ্যটকৰ ভিৰ। ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল প্ৰথমে আংশিকভাৱে মুকলি কৰা হয়। ইফালে দলং নিৰ্মাণ কৰি থকাৰ বাবে কহৰা বনাঞ্চল মুকলি কিছুদিন পলম হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য তথা প্ৰধান বনাঞ্চল আনুষ্ঠানিকভাৱে মুকলি কৰি বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য। আজি কহৰা মুকলি কৰা হ'ল আৰু যোৱাবাৰ আপোনালোকে জানে এই অভিলেখ সংখ্যক আমাৰ টুৰিষ্ট বিভিন্ন ঠাইৰ পৰা আহিছে আৰু এইবাৰো আমি আশা ৰাখিছোঁ যে তেনেধৰণৰ সঁহাৰি আমি টুৰিষ্টৰ পৰা পাম, ৰাইজৰ পৰা পাম। আৰু আপোনালোক সকলোকে মই ধন্যবাদ দিছোঁ যে আমাৰ কাজিৰঙাৰ মই সিদিনা পবিতৰা অভয়াৰণ্য যেতিয়া মুকলি কৰা হৈছে সেইদিনা মই আপোনালোকক কাজিৰঙাৰ প্ৰেছৰ কথা কৈছোঁ। কাজিৰঙাৰ প্ৰেছত আমাৰ যিখিনি ব্যক্তি আছে আমি তেখেতসকলক বহুত ভাল লাগে যে কাজিৰঙাখন আপোনালোকে নিজৰ সম্পদ হিচাপে আপোনালোকে আজিলৈকে গণ্য কৰি আহিছে। কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছাই কুঁহিয়াৰ কল খুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হস্তি বাহিনীক। এইবাৰ পৰ্যটকৰ বিপুল সঁহাৰি পোৱা যাব আৰু আগৰ অভিলেখ ভংগ কৰিব। গতিকে আমি আশা কৰিছোঁ অসমৰ এটা সুন্দৰ পৰিৱেশত আজিৰ দিনটোত পৰ্যটক আহিবলৈ আগ্ৰহী। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দিনক দিনে আকৰ্ষণ বৃদ্ধি হোৱাৰ লগতে বিগত বৰ্ষসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ পৰ্যটকৰ সংখ্যাত দেশৰ প্ৰথম হোৱাৰ লক্ষ্য স্থিৰ কৰা বুলি মন্তব্য মন্ত্ৰী অতুল বৰাৰ। হয়, আজি পৰ্যটকৰ বাবে মিহিৰমুখত কাজিৰঙা কহৰা, কাজিৰঙা যিটো ৰেঞ্জ সেই ৰেঞ্জটো মুকলি কৰিছে। 2025-26 বৰ্ষৰ বাবে পৰ্যটকৰ আগমন যিদৰে ঘটিছে লাষ্ট বছৰকেইটাত অভিলেখটো ভংগ কৰিছে। এইবাৰতো আৰু বাঢ়িব মই ভাবোঁ। উল্লেখ্য যে উদ্যান মুকলিৰ লগত সংগতি ৰাখি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যান কৰ্তৃপক্ষই। 2025-26 পৰ্যটন বৰ্ষৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছতে উদ্যানখনত এইবাৰো দেশী বিদেশী পৰ্যটকৰ আগমন বাঢ়িব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী, NKTV+।